অনুভৱ এনেকুৱা লাগিছে মই মানে আজি আনন্দৰ চকুপানী বৈছে আচলতে মোৰ অন্তৰত। আৰু জীৱনৰ 25টা বছৰ এই ল'ৰা ছোৱালীসকলৰ লগতে গোটেই জীৱনটো উৎসৰ্গা কৰি আজি যিখিনি পাইছোঁ আমি সেইখিনি আমাৰ ফল বুলি ধৰি লৈছোঁ। আৰু আমাৰ এইখন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা 2006 চনৰ পৰা অহৰহভাৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ আমাৰ স্কুললৈ গৌৰৱ কঢ়িয়াই আমাৰ লগতে তেওঁলোকে প্ৰত্যেকজনে আজি সংস্থাপনমুখী। আমাৰ বিদ্যালয়ৰ পৰা পাছ কৰি যোৱা ল'ৰা ছোৱালী কোনো এজনে এতিয়ালৈকে বহি থকা নাই। প্ৰত্যেকজনে সফলভাৱে নিজক সংস্থাপন কৰাৰ লগতে নিজৰ ঘৰখনকো পোহপাল দিব পৰা এটা সমৰ্থবান হৈছে। আচলতে আমি যদিও ইহঁতক মূকবধিৰ বুলি কওঁ, আচলতে তেওঁলোকে মূকবধিৰ নহয়, তেওঁলোকে বধিৰ হয়, কাণেদি নুশুনিব পাৰে, কিন্তু উপযুক্ত প্ৰশিক্ষণ আৰু পদ্ধতিগতভাৱে যদি সিহঁতক শিক্ষা দিয়া হয় সৰুৰে পৰা, তেনেহ'লে সিহঁতে সম্পূৰ্ণকৈ আমাৰ নিচিনাকৈ সাধাৰণ মানুহৰ নিচিনাকৈ কথা বতৰা পাতিব পাৰে, সুন্দৰকৈ সিহঁতে সমাজত চলিব পাৰে। গতিকে আমি কেতিয়াও কোনো দিনেই তেওঁলোকক অৱহেলাৰ দৃষ্টিভংগীৰে নাচাই সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে যদি সিহঁতক নিজৰ হিচাপে আঁকোৱালি লৈ যদি শিক্ষাদান কৰিব পাৰে, তেওঁলোকে সুনাগৰিক হৈ দেশৰ সুনাম কঢ়িয়াই অৰ্জন কৰি আনিব পাৰে। আমাৰ বিদ্যালয়ত যোৱা বছৰ এজনী ছোৱালীয়ে ডিষ্টিংশ্যন পাইছে, এজনী ষ্টাৰ মাৰ্ক পাইছে। তাৰ আগৰ পৰাও আমাৰ ল'ৰা ছোৱালীয়ে ষ্টাৰ মাৰ্ক, লেটাৰ মাৰ্ক পাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ আহিছে। গতিকে আমি সিহঁতক লৈ অত্যন্ত গৌৰৱান্বিত। আমি বিভিন্ন ধৰণৰ ঘাত-প্ৰতিঘাতৰ মাজেৰে আহি আজি সৰস্বতী পূজাই 2025 বৰ্ষত ভৰি দিলে। গতিকে আমি নথৈ আনন্দিত। আৰু আজি আমাৰ ৰূপালী জয়ন্তী উপলক্ষে বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই উদযাপন পালন কৰিবলৈ মনস্থ কৰিছোঁ। 2 তাৰিখ আজি আৰু আমাৰ 4 তাৰিখে একেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। অনুভৱ মোৰ এনেকুৱা অনুভৱ যে বধিৰ ল'ৰা ছোৱালী আজিও সমাজৰ পৰা বঞ্চিত হৈ আছে। গতিকে সমাজ যে আগবাঢ়ি আহিব লাগে, এওঁলোকক সম্পূৰ্ণভাৱে সমাজত আগবঢ়াই নিবলৈ চৰকাৰেও দেখিছোঁ আমি বহু ক্ষেত্ৰত পিছ পৰি আছে। আজি বধিৰসকলক সকলোতে বঞ্চিত হোৱা দেখিছোঁ। শিক্ষাৰ পৰা চাকৰি বাকৰিৰ পৰা সকলো ক্ষেত্ৰতে আমি বঞ্চিত হোৱা দেখিছোঁ। বধিৰসকল নহয়, প্ৰতিবন্ধীসকলে বঞ্চিত হৈছে। গতিকে এই ক্ষেত্ৰত আমি দুখিত। আৰু এই 25 বছৰীয়া জীৱনত দেখিছোঁ যে তেওঁলোকক বেছিভাগ ব্যক্তি সমাজত অৱহেলা কৰি আছে, তেওঁলোকক আগবঢ়াই নিয়া মানুহ দেখা নাই। গতিকে মই এই শুভক্ষণত অসমৰ সমূহ ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে তেওঁলোকক নিজৰ সন্তান হিচাপে আগবঢ়াই লৈ যাওক। চৰকাৰেও নিজৰ সন্তান হিচাপে নিজৰ সুনাগৰিক কৰিবলৈ তেওঁলোকে যেন সদায় আগবাঢ়ি যায়। তেওঁলোকৰ কাৰণে বহুত কৰণীয় আছে। যে বধিৰসকলে আচলতে তেওঁলোকৰ বাক আছে, কিন্তু তেওঁলোকক আমি এতিয়াও আমাৰ ফালৰ পৰা দিব পৰা নাই বাক শক্তিটো। আমাৰ সৰস্বতী বাগদিনীয়ে বাক শক্তি দি আছোঁ, চৰকাৰে দিব লাগে। গোটেই অসমৰ, গোটেই ভাৰতবৰ্ষৰ, পৃথিৱীৰ সকলো বধিৰসকলৰে মাত মুখৰ পৰা মাত উলিয়াব পাৰি। আৰু বাগধনী থেৰাপি এনে এটা থেৰাপি যি কাণৰ কোনো ভূমিকা নাই, কাণ নহ'লেও এজন বধিৰ ল'ৰা ছোৱালীয়ে কথা ক'ব পাৰে। গতিকে চৰকাৰৰ ভূমিকা আছে। চৰকাৰে আজি 25 বছৰে আমাৰ এই বাগধনী থেৰাপিক মানে এলাগী কৰি আছে। বাগধনী তেওঁলোকে চৰকাৰে লওক, বাগধনী থেৰাপিটো লওক, তেওঁলোকে দেখিব গোটেই অসম, গোটেই ভাৰতবৰ্ষৰ বধিৰসকলৰ মুখৰ পৰা মাত ওলাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।